ঘটনাটো মানে আপাই মোলৈ ফোন কৰিলে, মুন্নিৰ বা যে মুন্নিৰ ফুকনৰ মই ভায়েক হয়, মানে সম্বন্ধীয় ভায়েক হয়। তো মাকে মোক কল কৰিলে যে তই এবাৰ আমাৰ ঘৰত চাবিগেচোন, বোলে তলাটো ভাঙি থোৱা আছে, ওচৰ চুবুৰীয়াই জনাইছে মোক। তো মই আহিলোঁ সেই উপলক্ষে। তাৰপিছত আহি দেখিছোঁ যে আগফালে তলাটো ভঙা গ্ৰিল। তাৰপিছত দৰ্জাখন খুলি চাইছোঁ, দৰ্জাও খোলা আছে। তাৰপিছত দৰ্জা খোলা দেখি পিছফালৰ দৰ্জালৈকে খোলা। তাৰপিছত ৰুমে চালোঁ, তাত দেখিছোঁ যে চব লণ্ড বন্ধ কৰি থৈ গৈছে চোৰে। তাৰপিছত বেলেগ বস্তু নিনিলে। মই দেখিছোঁ যে তাত সোণৰ আ অলংকাৰ আছিলে আৰু নগদ পইচা আছিলে। তেওঁ কোৱা মানে 40,000 আছিলে, সেইটো লৈ গৈছে। সেইটোৱে দেখিছোঁ। আৰু এওঁলোক আহিলে পুলিচ থানাৰ পৰা। অলংকাৰ কিমান আছিলে? তেওঁ কোৱা মতে চেইন এপাত আৰু আপোনাৰ কাণফুলি আছিলে আৰু খাৰু আছিলে। পুলিচ আহিলে পুলিচ আহিলে, তদন্ত কৰিছে। FIR এখন দিবগৈ লাগিব এতিয়া। দি পেলাই তেওঁলোকে কি কৰে। হয়, মই কালি যোৱা নিশা মই 1টা বজাত ৰাতিপুৱা পুৱতে নিশা ঘৰত সোমাইছোঁ। মোৰ ঘৰত অলপ কিবা প্ৰব্লেম এটাৰ কাৰণে মই ঘৰলৈ গৈছোঁ। মই এতিয়া ভাড়াতীয়া হিচাপে মই ভাড়াঘৰত আছোঁ, কাংগান নগৰ এইডোখৰ বাপুৰাম বৰাপথ বুলি কয়, তাতে আছিলোঁ। আৰু মোৰ ৰুমত এতিয়া আপোনাৰ আমি 2টা বজাত শুইছোঁ। মোৰ পত্নী আৰু মই শুই থকা অৱস্থাত মোবাইল নিছিলে আৰু আপোনাৰ নগদ ধন নিছে আৰু সোণৰ আ অলংকাৰ নিছে বেগৰ পৰা।